আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ অন্তপৰিল দেশত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ 4 জুনত প্ৰকাশ হ'ব নিৰ্বাচনৰ ফলাফল বাক্সা আৰু তামুলপুৰত ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিয়ম এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ অন্তপৰিল দেশত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ 4 জুনত প্ৰকাশ হ'ব নিৰ্বাচনৰ ফলাফল ইতিমধ্যে বাক্সা আৰু তামুলপুৰত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিয়ম জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা উক্ত সময়ছোৱাত খুৰা সেৱন আৰু খুৰা বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে অন্ত পৰিছে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 1 জুন অৰ্থাৎ শনিবাৰ দিনটো যি সপ্তম তথা অন্তিম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে সেই সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ইতিমধ্যে সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আমুত 8খন ৰাজ্যৰ 57টা সমষ্টি ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল আৰু ইতিমধ্যে তাৰ সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে শেষৰ পৰ্যায়ৰ অৰ্থাৎ অন্তিম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ইভিএমত বন্দী হৈছে 904 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু তাৰ সমান্তৰালকে ইতিমধ্যে যেহেতু দেশত লোকসভা নিৰ্বাচনৰ যি ভোট গ্ৰহণ প্ৰক্ৰিয়া আছে সেই ভোট গ্ৰহণ প্ৰক্ৰিয়াসমূহ ইতিমধ্যে সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি 2 জুন আৰু 4 জুনত ইয়াৰ 2024 বৰ্ষৰ অষ্টাদশ সংখ্যক যি লোকসভা নিৰ্বাচন আছে তাৰ ফলাফলসমূহ 4 জুনত প্ৰকাশ কৰা হ'ব আৰু আসলতে 4 জুনৰ দিনাখনে গম পোৱা যাব আসলে কোনটো ৰাজনৈতিক দলে দিল্লীত পুনৰ নিজৰ আধিপত্য স্থাপন কৰিব আৰু তাৰ সমান্তৰালকে ইতিমধ্যে বাক্সা আৰু তামুলপুৰত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে বাক্সা আৰু তামুলপুৰত ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা ভোট গণনাৰ পক্ষে সমাপ্ত নোহোৱা পৰ্যন্ত এতিয়া বাহাল থাকিব এই নিয়ম অৰ্থাৎ ভোট গণনা যেহেতু 4 জুনৰ দিনাখন প্ৰকাশ হ'ব 4 জুনৰ দিনাখনে ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু 4 জুনৰ পুৱা 6 বজাৰ পৰা যেহেতু ভোট গণনা প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব আৰু সেই ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত তামুলপুৰ আৰু বাক্সা ড্ৰাই ডেৰ যি নিয়ম আছে সেই ড্ৰাই ডেৰ নিয়মসমূহ বাহাল থাকিব বুলি ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে ভোট গণনাৰ সময়ত যাতে কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বাক্সা আৰু তামুলপুৰত ড্ৰাই ডে ঘোষণা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু হয়তো 4 জুনৰ সমগ্ৰ যিসমূহ সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়াসমূহ অনুষ্ঠিত হৈছে বা যিসমূহ সমষ্টিত ভোট গণনাসমূহ অনুষ্ঠিত কৰা হ'ব সেই উক্ত অঞ্চলসমূহে ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হ'ব বুলি পূৰ্বৰ পৰা জল্পনা কল্পনা চলি থকা দেখিবলৈ পোৱা গৈছে হয়তো 4 জুনত দেশৰ বিভিন্ন প্ৰান্তত ড্ৰাই ডে ঘোষণা কৰিব পাৰে কেন্দ্ৰৰ তৰফৰ পৰা কিন্তু ইতিমধ্যে বাক্সা আৰু তামুলপুৰত ড্ৰাই ডে ঘোষণা কৰিছে জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী ইতিমধ্যে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু উক্ত সময়ছোৱাত খুৰা সেৱন আৰু খুৰা বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা অৰ্থাৎ খুৰা সেৱন আৰু খুৰা বিক্ৰীত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ খুৰা বিপণী বা খুৰা বিপণী তেওঁলোকে সেই উক্ত দিনছোৱাত অৰ্থাৎ ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত তেওঁলোকে খুলিব নোৱাৰিব খুৰা বিপণীসমূহ আৰু তাৰ সমান্তৰালকে খুৰা সেৱনতো ইতিমধ্যে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা দিয়া দেখিবলৈ পোৱা গৈছে সকলোতে ইতিমধ্যে তালাচী অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কিন্তু ইতিমধ্যে 4 জুনত যেহেতু লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু লোকসভা মুঠ 542টা যি সমষ্টি আছে সেই সমষ্টিৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু তাৰ সমান্তৰালকে ইতিমধ্যে বাক্সা আৰু তামুলপুৰত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত এই নিয়ম বাহাল থাকিব বুলি ইতিমধ্যে জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে